কুচিয়া মাছ নে মাংস হয় নাজানো, মই কিন্তু কুচিয়া মাংস বুলি কৈ আহকচোন। মই কুচিয়া মাংস বনাওঁ, আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। অকণমান পিঁয়াজ, কুচিয়া মাংস আৰু এনেদৰে ভেদাইলতা, মচুন্দৰী, নৰসিংহ মই পেষ্ট কৰি লৈছোঁ। মই এনেদৰে আদা ৰচুন ইয়াতে দি লৈছোঁ। তাৰপিছতে ভালদৰে পিঁয়াজ আৰু এইখিনি দি পেলাই ভালকৈ ভাজি আছোঁ, দেখিছেনে? মই কিন্তু কুচিয়া মাংস খাই ভাল নাপাওঁ, কেতিয়াবা জোল অকণমান খাওঁ বাৰু। এইফালে এয়া মই গোটেইখিনি মছলা ধুনীয়াকৈ হালধিৰ পৰা নিমখলৈকে দি লৈছোঁ। তাৰপিছতে ইয়াতে মই ধুনীয়া কৰি এইখিনি আলুখিনি ভালকৈ ভজাৰ পাছতে পেষ্টখিনি দি লৰাই আছোঁ, দেখিছেনে? তেল উলিয়ালৈকে মই পানী দিয়াই নাই। এতিয়া অকণমান মিক্সি বাতিটো আউখালি লৈ পানীখিনি দি লৈছোঁ। তাৰপিছতে এয়া মই অকণমান পানী দিছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহখিনি দালি নাখায় মাংস হ'লে, মাছ মাংস হ'লে এয়া সেইকাৰণে অকণমান জোখত পানী মানে বেছিকৈ দিছোঁ, আপোনালোকে কমকৈ দিব পাৰে। এয়া আমাৰ ভাত সাজ, যদি অসমীয়া ভাত সাজ ৰেডি হৈ গ'ল। কাৰণ কেলৈ কৈছোঁ, মচুৰ দাইল তিয়াই এনেকৈ ভাতত দি পিটিকা কৰি লৈছিলোঁ, খুব ভাল লাগে খাবলৈ। আৰু এইফালে আমৰ আচাৰ লৈছোঁ। এইখন কিন্তু মোৰ কাহি নহয় দেই। বাই বাই।